হেল্ল' গাইজ, আসসালামু আলাইকুম। এয়া বাবাই ৰাতিপুৱা খেতিত পানী দি আছে। বাবাৰ গা বেছি ভাল নাই, কিন্তু অলপ ভাল পালে এনেকৈ বহি থাকিব নোৱাৰে। এয়া মই ৰাতিপুৱা বেঙেনা ছিঙি ল'লোঁ এখন ভেজ চব্জি বনাবলৈ। আজি আম্মা নাছিল, তাৰ কাৰণে ৰাতিপুৱাৰ ভাত সাজ মই বনাব লগা হ'ল। এয়া বেঙেনা, বিলাহী, মূলা মই ধুনীয়াকৈ ছিঙি ল'লোঁ। এয়া মই সকলোবোৰ চব্জি কাটিলোঁ: বেঙেনা, বিলাহী, আলু, পিঁয়াজ, মূলা, গাজৰ, বন্ধাকবি। এতিয়া মই কেৰাহী এখনত ধুনীয়াকৈ তেল অলপ গৰম হ'বলৈ দি দিলোঁ। এয়া তেল মোৰ গৰম হৈয়ে গ'ল। ইয়াতে দি দিলোঁ মই পিঁয়াজখিনি ৰংচঙা হোৱালৈকে মই অলপ ধুনীয়াকৈ ভাজি থাকিলোঁ। এয়া মোৰ পিঁয়াজখিনি ৰংচঙা হৈ গ'ল। এতিয়া মই কাটি থোৱা চব্জিখিনি দি দিলোঁ। সকলোখিনি চব্জি মই ইয়াতে দি দিলোঁ। আজিৰ দিনটো মোৰ সঁচাকৈ বহুত খেলি মেলিতে গুচি গ'ল। ৰাতিপুৱা যদি কিবা এটা খেলি মেলি হৈ যায়, সেইখিনি খেলি মেলি মোৰ গোটেই দিনটোৱে চলি থাকে। এয়া মই সকলোখিনি চব্জি ইয়াতে দি দিলোঁ। ধুনীয়াকৈ এবাৰ চব্জিখিনি দি লৰাই ল'লোঁ। এতিয়া মই এইখিনি লৰাই লোৱাৰ পিছত 5-10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ। অলপ গেছটো কমাই দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনিখন মাৰি দিওঁ। এয়া ঢাকনি মই দি দিলোঁ। এতিয়া মই 5-10 মিনিটমান ঢাকনিখন দিয়াৰ পিছত আকৌ ঢাকনিখন গুচাই লৈ ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া মোৰ চব্জিখিনি হোৱালৈকে মই একাপ ৰঙা চাহ খাই ল'ম। এয়া মই ৰঙা চাহ বিস্কুট আৰু মিক্সাৰেৰে লৈ ল'লোঁ। যিহেতু ভাত খামেই, তাৰ কাৰণে চাহকাপ এনেকৈ খালোঁ। এয়া মোৰ চাহখিনি খোৱা ভেজ চব্জি হৈয়ে গ'ল। ইয়াতে দিলে অলপ ধুনীয়া। আপোনালোকেতো খাব নাপায়ে, কালাৰটো কেনেকুৱা হৈছে জনাব দেই। এয়া গৰৈ মাছ ভৰ্তা বাবাই কৰিলে। আপোনালোকে বাৰু গৰৈ মাছ ভৰ্তা খাই ভাল পায়নে? মই কিন্তু ভাল নাপাওঁ। এয়া মোৰ ৰাতিপুৱাৰ ভাত সাজ ধুনীয়াকৈ খাই ল'লোঁ। এতিয়া আকৌ ভাত খাই থাকোঁতে এতিয়া মই পৰা ঘৰলৈ উভতি আহিবলৈ ল'লোঁ। তেতিয়া আকৌ এটা ঘটনা ঘটিল নহয়। মই মোৰ স্কুটিৰ চাৰিপাত ডিগ্ৰীৰ ভিতৰত ভৰাই থলোঁ। এতিয়া আকৌ ৰৈ আছোঁ, বাবুৱে ঘৰৰ পৰা চাবি লৈ গৈছে। তাৰপিছতে মই ঘৰলৈ উভতি আহিবলৈ। বাই বাই।